Respected viewers and my dear friends, NIOS DLED update এটা নিউজ এটা আপডেট আহিছে MHRD ৰ এতিয়া মানে এটা স্টেটমেন্ট আহিছে NIOS DLED ৰ ওপৰত তো গতিকে আজিৰ ভিডিওত এই NIOS DLED ৰ কি আপডেট আহিল আৰু MHRD এ কি কৰিছে বা কি কৈছে এই বিষয়ে আজিৰ ভিডিওত আলোচনা কৰিম তো ভিডিও সকলোকে চাব ভিডিও ভাল লাগিলে লাইক আৰু শেয়ার Hello friends, MHRD Ministry of Human Resource Development এই Ministry of MHRD ৰ পৰাই NIOS DLED খিনি কৰাইছিল for in service training তো ইয়াতে এই কথাটোই লেখা আছিল যে untrained টিচাৰক ট্রেন করার কারণে এই কারিকুলামটো ডিজাইন করা হয়েছে কিন্তু according to NIOS হোল্ডার মনোজ যেটো জড়িত হৈ আছে সুপ্রিম কোর্টৰ লগত আৰু বিশ্বনাথ স্যার জড়িত হৈ আছে তেওঁলোকে কৈ আছে যে এইটো প্ৰথমে ডিজাইন কৰা হৈছিল 2 ইয়াৰ্ছৰ কাৰণে কিন্তু পিছত সময় নথকাৰ কাৰণে 18 মান্থ কৰা হৈছে কারিকুলামটো 2 ইয়াৰ্ছৰ কাৰণে ডিজাইন কৰাৰ পাছত সময় নথকাৰ কাৰণে 18 মান্থ কৰা হৈছে এই বিষয়ে মই কোনো লেটাৰ এতিয়ালৈকে পোৱা নাই মই আননন তেওঁলোকে যদি কৈ আছে হয়তো হ'ব সঁচাই হ'ব থাকে সেইকাৰণে মই আপোনালোকৰ লগত শেয়াৰ কৰিলো তো তেওঁলোকৰ মতে যেটো 5 নৱেম্বৰ যেটো নেক্সট হিয়াৰিং আছে তাতে ইন্টারিম অর্ডার আহাৰ সম্ভাৱনা আছে ইন্টারিম ৰাহত ইন্টারিম অর্ডার এটা মই আগতে আলোচনা কৰিছিলো ইন্টারিম অর্ডার আহাৰ সম্ভাৱনা আছে তেওঁলোকৰ মতে এইটো কৈছে লগতে তাৰ পিছত আৰু দুইটা হিয়াৰিং হলেই ফাইনাল জাজমেন্টটো আহি যাব তো NIOS এর পক্ষৰ পৰা যি জনে মানে কেছটো চলাই আছে তেখেত আছিল বিশ্বনাথে তো বিশ্বনাথে বহুত পজিটিভ কথা কৈ আছে বৰ্তমান লগতে মনোজ নামৰ যেটো DLED সুপ্রিম কোর্টৰ হৈ কেছ লৰি আছে তেও বহুত পজিটিভ কথা কৈ আছে আপোনালোকে তেওঁলোকৰ চেনেলত গৈ দেখিব পাৰিব তো পজিটিভ হলে বহুত ভাল কথা কিন্তু এটা কিমান দূৰ হয় নহয় হেয়া ডাঙৰ কথা 5 তাৰিখ আহিলেহে গম পোৱা যাব যে কি হয় 5 নৱেম্বৰ ইন্টারিম অর্ডার আহাৰ সম্ভাৱনা আছে যেটো হেতু আহিলেহে গম পোৱা যাব তো এতিয়া কথা হল স্টেট গভর্নমেন্ট অফ আসাম এডুকেশন ডিপার্টমেন্ট যেতিয়া নোটিফিকেশন দিছিল যে ইনইকুইভ্যালেন্ট কৰা হল ফর 18 মান্থৰ কাৰণে তেতিয়া এডুকেশন মিনিষ্টাৰৰ ওচৰত কৈছিল যে আমি NIOS DLED ৰ বিপক্ষে নহয় আমি সুপ্রিম কোর্টৰ বাহিৰত যাব নোৱাৰো তো NIOS DLED যেহেতু সুপ্রিম কোর্টে এটো এতিয়া আওতাৰ বাহিৰত ৰাখিছে যদি ফিউচাৰত আকৌ আওতাৰ ভিতৰত আনি দিয়ে তেনহলে আমি আকৌ জব এপ্লাই কৰিবলৈ দিম বা জব দিম এটো এডুকেশন মিনিষ্টাৰ স্যাৰে আগতে কৈ থৈছে আপোনালোকে শুনিছে তো স্টেট গভর্নমেন্ট ফালৰ পৰা কোনো প্ৰবলেম নাই NIOS DLED যদি ভ্যালিড হৈ যাব আৰু যদি এনেকুৱা থাকে এনেকুৱাই থাকিব তো কথাটো হেতুই যে এতিয়া স্ট্যাটাস পেন্ডিং আছে 5th নৱেম্বৰতহে কিবা এটা চান্স আছে কোনফালে যায় না যায় কাৰণ সব কোৰ্টত কি যিকোনো কোৰ্টত এদিনাখন পজিটিভ হ'ব পাৰে আনদিনাখন নেগেটিভ হ'ব পাৰে কিন্তু বৰ্তমানলৈকে পজিটিভ আছে মই আপোনালোকক কৈ থওঁ নিৰাশ হোৱাৰ তো দৰকাৰ নাই বৰ্তমানলৈকে পজিটিভ আছে 5 নৱেম্বৰ নহলৈকে একো ক'ব নোৱাৰি বাট এতিয়া যিখিনি TRE চলি আছে তাতে 5 স্ট্যাটাসৰ নোটিছৰ ওপৰত ভিত্তি কৰি পজিটিভনেছটো বেছি দেখা যায় সো হোপ ফৰ দ্য বেষ্ট মানে আশাই কৰিব পাৰো তো সো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও ভাল লাগিলে লাইক আৰু শেয়াৰ কৰি দিব এনেকৈ ইনফৰমেটিভ ভিডিওৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব